ক্লাস 9 ছাত্ৰছাত্ৰীসকল নমস্কাৰ তোমালোকক মই জেনাৰেল মেথছৰ ৰিভিজন চেপ্টাৰটোৰ কিছুমান দৰকাৰী কোৱেশ্চন বুজাই দি আহিছোঁ সো এই কোৱেশ্চনটো তোমালোকৰ বাবে দৰকাৰী তে চাবা কোৱেশ্চনটো তোমাক কি দিয়া আছে 100 মিটাৰ বাহু বিশিষ্ট বৰ্গাকাৰ উদ্যান এখনৰ ভিতৰ ফালে চৌহদৰ কাষে কাষে 5 মিটাৰ বহল ৰাস্তা ৰখা আছে তাৰ পিছত কি কৈছে চোৱা ৰাস্তাটোৰ কালি উলিয়া ধৰিলা এখন বৰ্গাকাৰ উদ্যান এটা চাবা ৰাস্তাটোৰ হৈতে উদ্যানখনৰ আমাক বাহুৰ দৈৰ্ঘ্যটো দিয়া আছে 100 মিটাৰ দিয়া আছে এতিয়া ৰাস্তাটোৰ হৈতে উদ্যানখনৰ কালি তোমালোকে জানাই বৰ্গৰ কালি বাহু স্কুৱেৰ ইয়াতে আমাক দিয়া আছে ৰাস্তাটোৰ হৈতে বৰ্গাকাৰ উদ্যানখনৰ বাহুৰ দৈৰ্ঘ্য হ'ব 100 মিটাৰ তেনেকৈ লিখিবা তুমি ৰাস্তাটোৰ হৈতে বৰ্গাকাৰ উদ্যানখনৰ কালি বৰ্গৰ কালি বাহু স্কুৱেৰ ইয়াতে 100 হ'ব দিয়া আছে আমাক বৰ্গাকাৰ উদ্যানখনৰ ৰাস্তাটোৰ হৈতে বাহুৰ দৈৰ্ঘ্য 100 তে 100 স্কুৱেৰ হ'ব তে 100 স্কুৱেৰ কৰিলে পাবা এইটো 10,000 পালা এইখিনি বুজি পালা নেক্সট চাবা এবাৰ চাবা বৰ্গাকাৰ উদ্যানখনৰ ভিতৰ ফালেদি এইটো 5 মিটাৰ বহল ৰাস্তা 5 মিটাৰ বহল ৰাস্তা এনেকৈ আছে এতিয়া আমি ৰাস্তাটো বাদ দি উদ্যানখনৰ কালি উলিয়াব লাগিব তেতিয়া আমি কি কৰিম তে চাবা আমাৰ ৰাস্তাটোৰ হৈতে তোমাৰ উদ্যানখনৰ বাহুৰ দৈৰ্ঘ্য দিয়া আছে 100 মিটাৰ এতিয়া ৰাস্তাটো বাদ দি উদ্যানখনৰ আমি কালি নিৰ্ণয় কৰিম তাৰ আগতে আমি বাহুৰ দৈৰ্ঘ্যটো পাব লাগিব ৰাস্তাটো বাদ দি উদ্যানখনৰ বাহুৰ দৈৰ্ঘ্য কিমান হ'ব আমাক ৰাস্তাটোৰ হৈতে দিয়া আছে 100 মিটাৰ এতিয়া ৰাস্তাটো বাদ দি উদ্যানখনৰ বাহুৰ দৈৰ্ঘ্য হ'ব ইফালে তুমি 5 মিটাৰ বাদ দিয়া ইফালে 5 মিটাৰ বাদ দিয়া তে আমি 5 + 5 10 মিটাৰ বাদ দিম তে 10 মিটাৰ বাদ দিলে তুমি এটি পাবা 90 তে 90 মিটাৰ হ'ব ৰাস্তাটো বাদ দি বৰ্গাকাৰ উদ্যানখনৰ বাহুৰ দৈৰ্ঘ্য হ'ব 90 মিটাৰ এতিয়া আমি এনেকৈ লিখিম চাবা এইখিনি বুজি পালা নিশ্চয় ৰাস্তাটো বাদ দি বৰ্গাকাৰ উদ্যানখনৰ কালি তে ৰাস্তাটোৰ হৈতে বৰ্গাকাৰ উদ্যানখনৰ বাহুৰ দৈৰ্ঘ্য 100 এতিয়া আমি ৰাস্তাটো বাদ দিম বাদ দিলে ইফালে 5 মিটাৰ বিয়োগ ইফালে 5 মিটাৰ 5 + 5 10 মিটাৰ বিয়োগ হ'ব গতিকে বৰ্গৰ কালি জানা তোমালোকে বাহু স্কুৱেৰ গতিকে এটি হ'ব 100 - এটো 10 বাহু স্কুৱেৰ অৰ্থাৎ ইয়াতে স্কুৱেৰ হ'ব আৰু এককটো মিটাৰৰ আছে মিটাৰ স্কুৱেৰ তো এইখিনি তুমি পাবা 10 বাদ দিলে এইটো 90 স্কুৱেৰ গতিকে এইখিনি তোমাৰ মিটাৰ স্কুৱেৰ এটি হ'ব 8100 মিটাৰ স্কুৱেৰ পালা বুজি এইখিনি এতিয়া আমাক লাগে ৰাস্তাটোৰ কালি এতিয়া ৰাস্তাটোৰ কালি কালি সমান চাবা এতিয়া আমি ৰাস্তাটোৰ কালি নিৰ্ণয় কৰিম কেনেকৈ কৰিম চোৱা ৰাস্তাটোৰ হৈতে বৰ্গাকাৰ উদ্যানখনৰ কালি পালো আমি 10,000 মাইনাছ তুমি কি কৰিবা ৰাস্তাটোৰ হৈতে বৰ্গাকাৰ উদ্যানখনৰ কালিৰ পৰা তুমি
ৰাস্তাটো বাদ দি পোৱা উদ্যানখনৰ কালি বিয়োগ কৰিবা এইটো চোৱা ৰাস্তাটো বাদ দি বৰ্গাকাৰ উদ্যানখনৰ কালি কিমান পালো 8100 80 তোমাৰ এককটো মিটাৰ স্কয়াৰ ওপৰত ইয়াতে লিখি দিওঁ এইটো মিটাৰ স্কয়াৰ হ'ব এইখিনি মাইনাস কৰিলে তুমি কিমান পাবা 0 0 এইটো হ'ব 9 এইটো 1 এইটো মিটাৰ স্কয়াৰ এইখিনি ইয়াতে শেষ বুজি পালা নিশ্চয় ক্লাছ 9 ছাত্ৰ-ছাত্ৰীসকল চোৱা এই কুৱেশ্যনটো তোমালোকৰ এনুৱেল এক্সামৰ বাবে দৰকাৰী কি দিয়া আছে কুৱেশ্যনটোত চোৱা 2/11 আৰু 1/6 মাজৰ যিকোনো দুটা পৰিমেয় সংখ্যা লিখা আমাক দুটা পৰিমেয় সংখ্যা নিৰ্ণয় কৰিব দিছে তে চোৱা 2/11 আৰু 1/6 প্ৰথমে আমি কৰিম 2/11 আৰু 1/6 আমি হৰ দুটা একে পৰিমেয় সংখ্যালৈ ৰূপান্তৰ কৰিম হৰ দুটা চোৱা প্ৰথমে আমি 2/11 আৰু 1/6 একে হৰ বিশিষ্ট পৰিমেয় সংখ্যালৈ ৰূপান্তৰ কৰিম তে চাবা ইয়াতে 11 আছে ইয়াতে 6 আছে যেহেতু 11 আৰু 6 পৰস্পৰ মৌলিক গতিকে 11 আৰু 6 লসাগু হ'ব 11 * 6 কিমান হ'ব 66 তে হৰটো তুমি কি কৰিবা এই 2/11 ৰ হৰ 66 কৰিম আৰু 1/6 ৰ হৰটো আমি 66 কৰিম তে চোৱা 2/11 তে আমি হৰটো 66 কৰিব লাগে তেন্তে ইয়াক আমি 11 6 এৰে পূৰণ দিম তেতিয়া 2 को 6 এৰে পূৰণ কৰিলে পাবা 66 আৰু এটো হ'ব 12 এতিয়া চোৱা 1/6 ইয়াতে 6 ইয়াতে হৰ এই তুমি 66 কৰিব লাগে গতি 11 এৰে ইনটু কৰা 11 6 * 11 আৰু ওপৰতো দিয়া 1 * 11 তে 66 আৰু ওপৰত 11 হলা এতিয়া চোৱা হৰ তোমাৰ ইয়াতো 66 হ'ল ইয়াতো 66 হৰ একে কৰি ললো এতিয়া চাবা যেহেতু আমাক দুটা পৰিমেয় সংখ্যা নিৰ্ণয় কৰিব দিছে গতিকে আমি ইয়াৰ পিছত চাবা যেহেতু দুটা পৰিমেয় সংখ্যা লাগে গতিকে আমি কি কৰিম দুটা দিলে আমি লিখিম 2 + 1 = 3 এতিয়া 3 ৰে আমি দুটা পৰিমেয় সংখ্যাৰ লব আৰু হৰক পূৰণ কৰিম চোৱা 2 তুমি মনত ৰাখিবা নিয়মটো দুটা দিলে 2 + 1 = 3 ৰে তুমি কি কৰিব লাগিব লব আৰু হৰক দুটাকে পূৰণ দিব লাগিব তে চাবা যেহেতু আমাক দুটা পৰিমেয় সংখ্যা লাগে গতিকে 2 + 1 = 3 ৰে দুটা পৰিমেয় সংখ্যাৰ লব আৰু হৰক পূৰণ কৰিম এতিয়া তুমি 3 ৰে পূৰণ দিয়া তে 66 ক তুমি 3 ৰে পূৰণ দিয়া এটো চোৱা 66 * 3 এটা ওপৰতো দিব লাগিব তেতিয়াহে একে থাকিব তোমাৰ পৰিমেয় সংখ্যাটো 12 ক দিয়া 3 ৰে তে তুমি 12 * 3 36 66 ক 3 ৰে ইনটু কৰিলে পাবা তুমি 198 এবাৰ এতিয়াও তুমি 3 ৰে দিয়া 3 ৰে ইনটু কৰা 66 * 3 গতিকে পাবা তুমি 198 তাৰপিছত 3 ৰে 11 ক দিয়া তুমি 33 পাবা এতিয়া তুমি চোৱা 33 আৰু 36 ৰ মাজত কেইটা অখণ্ড সংখ্যা আছে দুটা গতিকে আমি এইটো আৰু এইটো পৰিমেয় সংখ্যাৰ মাজতো অতি সহজে আমি দুটা পৰিমেয় সংখ্যা নিৰ্ণয় কৰিব পাৰিম যেহেতু 33 আৰু 36 ৰ মাজত দুটা আছে অখণ্ড সংখ্যা কি কি আছে 34 পাবা 35 এতিয়া আমাৰ
2/11 আৰু 1/6 মাজৰ পৰিমেয় সংখ্যা দুটা হ'ব 34/198 আৰু 35/198 এই দুটা হ'ব আমাৰ পৰিমেয় সংখ্যা 2/11 আৰু 1/6 মাজৰ ইয়াতে শেষ তে বুজি পালা নিশ্চয় আৰু বুজি পালা নে নাই তোমালোকে কমেন্টত জনাবা আৰু লগতে ভিডিওটো লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ বাই বাই